সুন্দৰ পৰিৱেশ দেখিছে নহয়। ধান পথাৰৰ আমিবিলাক গাঁৱলীয়া মানুহ পথাৰৰ মাজতে সোণালী সপোন, এয়া আমাৰ সপোন জিলিকি উঠিছে। বাস্তৱত পৰিণত কৰিবলৈ বেছি সময় নালাগে, মাত্ৰ 90 দিন। 90 দিনৰ মূৰত তাৰ কষ্ট সাৰ্থক হয়। কিন্তু সেই 90 দিনেই সময়, সেইকাৰণে সময়ৰ মূল্য বুজি পায় কষ্ট কৰিব জানিলে উচিত মূল্য পোৱা যায়। ধানৰ বীজ পৰীক্ষা নিৰীক্ষা এইবিলাক কৰি দিব জানিলে মানে আপোনালোকৰ ইমান ফচলে নাযায়। সঠিক মাপ নিৰূপণ কৰিব জানিব লাগিব, বহুত কথা আহি পৰে। তাৰ মাজতে আপোনালোকে দেখিবলৈ পাইছে সোণালী হৈ আছে, ইমান ধুনীয়া পৰিৱেশ চাব পাৰে। আপোনালোকৰ দৃষ্টি য'লৈকে নিক্ষেপ কৰিব পাৰে, দেখিছে সুন্দৰ পৰিৱেশ। যোনফালে চাই বিৰাট ধুনীয়া এখন ধাননি পথাৰ, ভাল লাগে। এতিয়া এই পৰিৱেশৰ মাজত আমি সৰু মানুহ, আমি কষ্ট কৰোঁ, খেতিয়ক মানুহ, দিনে নিশাই কষ্ট কৰি আমাৰ সপোনবোৰ যেতিয়া এনেকৈ সোণালী হয়, সঁচাকৈ বহুত ভাল লাগে। আপোনালোকে পাছত সোণালী সপোন এয়া বৰ এক সুন্দৰ পৰিৱেশ দেখিবলৈ পাইছে। পৰিৱেশৰ মাজত খোজকাঢ়ি গৈ আছোঁ। মই যদি ঘাঁহ নিব আহিছোঁ,